এই চাৰ্টখন আপোনালোকে চাইছে মডাৰ্ট এছিষ্ট। এই মডাৰ্ট এছিষ্ট বস্তু কি জানে আপোনালোকে? ইয়াতে কিছুমান আপোনাক এড কৰিব লাগে। এইবিলাক যদি আপুনি এড কৰে তেনেহ'লে আপোনাৰ প্ৰফাইলটো ফেচবুকে আপোনাক চেনেলটো গ্ৰ' কৰাব। আৰু এইবিলাক বস্তু আপোনাক কৰিবই লাগিব। কিয় জানে? কাৰণ কিয় ইয়াতে এনেকুৱা এটা বস্তু আছে যিটো বস্তু আপোনাক মানুহে যদি কিবা এটা বেয়া কমেণ্ট কৰে, ছাপ'জ বেয়াকৈ যদি কিবা এটা ভাষা লিখি দিছে, সেই ভাষাটো আপুনি যদি ইয়াত যদি মডাৰ্ট এছিষ্টৰ ভিতৰত এটা অপশ্যন আছে, তাতে যদি কমেণ্ট এটা অপশ্যন আছে, সেই কমেণ্টটো তুমি যদি তাতে লিখি কিনে ছাবমিট কৰা, সেই ভাষাটো তোমাক লাইফত কোনোবাই যদি বেয়া ভাষাটো কয় বা তোমাৰ ভিডিঅ'বিলাক যিবিলাক দিয়ে বেয়া ভাষা যদি কয়, সেই বেয়া ভাষাটো তাতে মানে শ্ব' নকৰিও, মানে ৰিমুভ দেখাও, মানে এই মডাৰ্ট এছিষ্টে মানে ডিলিট কৰি দিওঁ মানে। বুজি পালে? আহক এতিয়া কেনেকৈ কৰিব লাগে মই আপোনাক স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনাক মই ভালদৰে বুজাই দি আছোঁ। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব। আপোনাৰ প্ৰফাইলত যাব, পাৰ্চনেল ডেছবৰ্ডত যাব, তলত যাব, তলত গৈ কিনে আপুনি এইফালে যাব, টুলছত যাব, টুলছত গৈ এই যে মডাৰেশ্যন এছিষ্ট ইয়াত ক্লিক কৰিব। এইটো চাওক আহিল নহয় ইয়াতে। আপোনালোকে এই চাওক এইবিলাক আছে নহয়, এইবিলাক চাওক, এই যে এড কৰিব, এইটো এড দেখা পাইছে, এড মেনেজ কমেণ্ট টু, তাত পিছত ইফ এনি ওৱান অফ দিছ ক্ৰাইটেৰিয়া আৰ মিট দি কমেণ্ট উইল বি অটো। এইটো চাওক এড, এই এড কৰিল, এড কৰাৰ পাছত এনেকুৱা এখন চাৰ্ট ল'ব। এইটো চাওক আপোনাৰ লাষ্টত, এইবিলাকতো গোটেই কৰিব লাগিব, পিছত মই ভালকৈ বুজাই দিম। কিন্তু আপোনাক এই যিটো বেয়া বস্তু, বেয়া কমেণ্ট যদি আপোনাক লিখে, ছাপ'জ ইয়াতে এই যে লাষ্টত চাওক কি-ৱাৰ্ড ইন কমেণ্টছ, ইয়াত যাব। ইয়াত আপোনাক কি কৰিব লাগিব? এড মডাৰ্ট এছিষ্ট, হয় নহয়? এই ইয়াত চাওক, ইয়াত আহিব আপোনালোকে, ইয়াত আহি কিনে বুজি পালে চাওক, এই যে নন কমেণ্ট হেজ ক্ৰাইটেৰিয়া কি-ৱাৰ্ড আপোনাক ইয়াতে লিখিব লাগিব। ছাপ'জ নন, ইয়াত লিখিলে আপুনি ইয়াত আপুনি কি কৰিব? লিখিব আপুনি ইয়াত আপুনি কি লিখিব? ছাপ'জ ধৰি লওক এনে এইবিলাক মানে কোৱা বস্তুটো নহয়, আপোনাক মই এনে লিখি দি আছোঁ, ঠিক আছে? এইবিলাক শব্দ চাওক, ভালকৈ বুজি ল'ব। এইটো এড হ'ল, এটা এড হ'ল, দেখা পাইছে? নেক্সট ছাপ'জ চাওক এইটো, কাৰণ এইবিলাকতো কোৱা বস্তু নহয়, আপোনালোকে নিজে বুজি পাইছে। এনেকুৱা ধৰণৰ বস্তু আপোনালোকে এড কৰিব লাগিব, আপোনালোকে যিমানখিনি পাৰে। চাওক ফাল্টু, চাওক এই ধৰি লওক ফাল্টু, এই শব্দটো মই আপোনাক ক'লৈ দিছিলোঁ, কোৱা যায় ধৰি লওক ফাল্টু, এইবিলাক শব্দ চাওক। আপোনাৰ যিমান শব্দ বেয়া বেয়া শব্দ আছে, যদি যিবিলাক মানে আপুনি গম পায় যে এইবিলাক শব্দ আপোনাক ক'ব পাৰে, কিয় কাৰণ এইবিলাক শব্দ কিছু মানুহে কয়, মানে এনেকুৱা ধৰণৰ আপোনাক কৰি কিনে আপুনি এইটো এড হৈ গ'ল, মানে বেক কৰিব। এইটো চাওক কমেণ্ট তিনিটা, মই তিনিটা কৰিছিলোঁ, এই তিনিটা হৈ গ'ল। আপুনি যিমান পাৰে ইমান, মোটামুটি কিমান কেইটামান আছে, মোটামুটি 10টা 20টালৈকে কৰিব পাৰে, তাতকৈ বেছি কৰিব পাৰে চাগে, মই কৰা নাই ইমানকেইটা। এইখিনি কৰি কিনে আপোনালোকে এই যে এড টু মডাৰ্ট এছিষ্ট আপুনি ক্লিক কৰিব, এইটো এড হৈ গ'ল, মানে এইটো আপোনাৰ এইটো হৈ গ'ল। বুজি পালে? এই এনেকুৱা কৰি আপোনালোকে এইটো মডাৰ্ট এছিষ্টৰ এই বেয়া কমেণ্টবিলাক এনেকুৱা কৰি আপুনি যদি কৰে, সেইটো যেতিয়া কোনোবাই আপোনাক বেয়া কমেণ্ট কৰিব আপোনাৰ লাইফত বা আপোনাৰ ভিডিঅ'বিলাকত, তেনেহ'লে এইবিলাক মানে এই যিটো শব্দ আপুনি লিখি দিল, এই শব্দ তাতে কমেণ্ট কৰিলে ৰিমুভ কৰিব, ফেচবুকে ৰিমুভ কৰি দিব। দেখালোঁ এইটো চাওক, দেখা পালে? মোক চাওক কোনোবা এটা বেয়া কমেণ্ট কৰিছিলে, এই চাওক কমেণ্ট ৰিমুভ বাই এ মডাৰ্ট, দেখা পাইছে? এইটো চাওক কমেণ্ট ৰিমুভ বাই এ মডাৰেট। ছাপ'জ এইবিলাক ভাষা কিবা এটা লিখিছিল, এই ভাষাটো লিখাৰ কাৰণে চাওক ইয়াতে কমেণ্ট কৰিছে ইয়াতে, কিন্তু কমেণ্টটো ইয়াত মানে শ্ব' কৰা নাই। সেইটো যেনেকৈ চাওক ফাল্টু বা আৰু কিছুমান বেয়া বেয়া শব্দ যিবিলাক আছে, যোন লিখে এই এনেকুৱা কৰি ওলাও, মানে লাইভ। এইটো চাওক মোৰ লাইভ হৈ আছে, এনেকুৱা লাইভত আৰু আপোনাৰ যিটো ভিডিঅ' ৰিলত দিয়ে এনেকুৱা ধৰণৰ আহে। বুজি পালে? তো গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, কাৰণ এইটো বস্তু প্ৰত্যেকে জনাটো বহুত দৰকাৰ। এইটো ভিডিঅ' প্ৰত্যেক মানুহে জনাটো দৰকাৰ, যাতে কাৰো যাতে এনেকুৱা যাতে প্ৰব্লেম নাহে। বুজি পালে? এইটো বি প্ৰেক্টিকেল, কিন্তু একদম প্ৰেক্টিকেল। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক, যাতে প্ৰত্যেক মানুহে যাতে গম পায়। বহুত আৰ্জেণ্ট, একদম আৰ্জেণ্ট।